এজন স্বাভিমানী শিল্পী যি নিজৰ জীৱন সমৰ্পণ কৰিলে অসম আৰু অসমীয়াৰ নামত অসমীয়া জাতিৰ বাবে সদায় আগত আছিল তেওঁ অসমীয়াৰ মূৰৰ ওপৰৰ ছাদ আছিল তেওঁ 30 বছৰে অসমীয়া সংস্কৃতিৰ বাবে কাম কৰা ৰজাক লুটিপুটি খালে মেনেজাৰে জুবিন গাৰ্গৰ একাউণ্টত আছে কেৱল মাত্ৰ নামমাত্ৰ টকা কথাবোৰ শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই প্ৰকৃত সত্য হাৰ্টৰ বিশ্বৰ পুত্ৰ জুবিন গাৰ্গক লুটিপুটি খোৱাৰ এটাও ৰাস্তা এৰি দিয়া নাছিল বনিয়া সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ ধন আত্মসাৎ কৰি 2-3টা ফ্লেটৰ মালিক হোৱাৰ পৰা কোম্পানী খোলালৈকে জুবিন গাৰ্গক লুটিপুটি খাইছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি 10টা মাহেই হ'বৰ হ'ল বিশেষ আদালতত আজিও অব্যাহত জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিদিনে চলি আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰ পৰ্বৰ শুনানি তাৰ মাজতে 1 জুলাই 2026 বুধবাৰৰ দিনটো আছিল বিশেষ কিয়নো ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ অব্যাহত থকাৰ মাজতে অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ পুৱাৰ ভাগত আদালতত উপস্থিত হোৱা পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত আইনৰ বিধি মানি আনুষ্ঠানিকভাৱে অধিবক্তাই 23 জুনত আদালতে জাৰি কৰা সম্পত্তি হস্তান্তৰকৰণৰ নিৰ্দেশনা মতে সম্পত্তিৰ প্ৰমাণপত্ৰ অৰ্পণ কৰে এই প্ৰমাণপত্ৰ অৰ্পণ কৰি অধিবক্তাই কয় চাৰ্টিফিকেটখন গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হ'ল কোৰ্টৰ ফালৰ পৰা যোৱা 22 তাৰিখে অৰ্ডাৰটো হৈ গৈছিল সেইদিনা তেখেত নাছিল কাৰণে আজি প্ৰদান কৰা হ'ল লগতে বেংকৰখিনিও জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উত্তৰাধিকাৰী হিচাপে গৰিমা শইকীয়া গাৰ্গলৈ হস্তান্তৰ কৰা হ'ল উল্লেখযোগ্য যে আপোন ভোলা সকলো মানুহকে সহজে বিশ্বাস কৰা জুবিন গাৰ্গৰ বেংকত নাছিল কষ্ট অনুসৰি অৰ্জন কৰা ধন টকা পইচাৰ কথা নাভাবি মানুহৰ কথাকে ভবা সমাজৰ কথা ভবা অসমৰ কথা চিন্তা কৰা জুবিন গাৰ্গে প্ৰায় 3টা দশক কালত 40,000 গান গোৱাৰ লগতে আন কাম কৰি বেংকত জমা থকা টকাৰ পৰিমাণ আছিল মাত্ৰ 9.63 লাখ টকা ইয়াৰ ভিতৰতে মুম্বাই চাৰ্টাৰ্ড বেংকত 2টা একাউণ্টত জমা থকা ধনৰ পৰিমাণ 4.51 লাখ টকা একেদৰে ফাঁচী বজাৰৰ ICIC বেংকত আছে 1.67 লাখ টকা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে 3.45 লাখ টকা আজি এই আটাইখিনি ধন পত্নী গৰিমা শইকীয়া গাৰ্গে ব্যৱহাৰ কৰিব পাৰিব বুলি আদালতে প্ৰমাণপত্ৰত প্ৰদান কৰে এক শোকাকুল পৰিৱেশৰ মাজতেই গৰিমা শইকীয়া গাৰ্গে সম্পত্তিৰ প্ৰমাণপত্ৰ হাতত লোৱাৰ লগে লগে বৈ আহে দুচকুৰে চকুলো থুকাথুকি মাতেৰে গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰি কয় যে এয়া মোৰ বাবে এটা মানসিক যুদ্ধ এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত ভবাই নাছিলোঁ এয়া মোৰ বাবে কষ্টকৰ সময় জুবিনে যেনেকৈ কামখিনি কৰি যাবলৈ বিচাৰিছিল ময়ো তেনেকৈ কৰি যাম জুবিনে যেনেকৈ কৈছিল মই নিজৰ কাৰণে একো নাৰাখোঁ ময়ো নিজৰ কাৰণে একো ৰাখি নাযাওঁ দায়িত্ব আৰু কৰ্তব্য পালন কৰি তেওঁ বিচৰা ধৰণেৰে মানুহৰ বাবে কৰি যাম কান্দি কান্দি গৰিমাই লগতে কয় যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি এতিয়া এইখিনিলৈ শান্তি পোৱা নাই একেবাৰে বহুত কষ্টকৰ সময় এইবোৰ বস্তু এনেদৰে নালাগিছিল জীৱনত কেতিয়াও বিচৰা নাছিলোঁ নিউজ টেক্স ৰাইজ ইন নৰ্থ ইষ্ট